শিলচৰত মহিলা অধিবক্তাক অপহৰণৰ চেষ্টা, ই-ৰিক্সা চালক গ্ৰেপ্তাৰ। নমস্কাৰ, মই শবনমী য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক শিহৰণকাৰী ঘটনা। শিলচৰৰ লিংক ৰোডত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এগৰাকী মহিলা অধিবক্তাক অপহৰণৰ চেষ্টা চলাইছে এজন ই-ৰিক্সা চালকে। ঘটনাটোৰ পিছত সমগ্ৰ অঞ্চলত আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে। অভিযুক্তজন নাৰায়ণ দাস জানিগঞ্জ অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মহিলাজনীৰ লিংক ৰোডত খোজকাঢ়ি আহি আছিল, যি সময়ত পথটো নিজান আছিল আৰু তাৰ সুযোগ লৈ অভিযুক্তজন গৈ মহিলাৰ হাতত ধৰি জোৰ কৰি ই-ৰিক্সাত উঠাবলৈ চেষ্টা কৰে। কিন্তু মহিলাজনীয়ে সাহসিকতাৰে প্ৰতিবাদ জনায় আৰু জোৰে জোৰে চিঞৰে। ফলত আঁতৰিবলৈ বাধ্য হয় অভিযুক্তজন। পিছত মহিলাজনীয়ে শিলচৰ থানাত অভিযোগ জনায়। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্ত নাৰায়ণ দাসক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে শিলচৰত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। সুৰক্ষা ব্যৱস্থা কেতিয়ালৈ অৱহেলিত হৈ থাকিব? এই প্ৰশ্ন এতিয়া শিলচৰবাসীৰ মুখত। এনেধৰণৰ খবৰবোৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।